মই ইতিমধ্যে বিভিন্ন জায়গাত গোৱালপৰীয়া লোকগীতৰ কৰ্মশালা কৰিছো আৰু কোনোবাই ব্যক্তিগতভাৱে শিকিব খুজিলেও মই ঘৰৰ বা বেলেগ ঠাইত গৈ মই তেওঁলোকক শিকাইছো। মই যিখিনি জানো, মই বহুত জানো বুলি নকওঁ, মই সকলো জানো বুলিও নকওঁ। মোৰ সামৰ্থ্যৰে মই যিখিনি শিকিছো, যিখিনি পাৰিছো মই সকলোকে শিকাবলৈ চেষ্টা কৰিছো আৰু এনেকৈ শিকাই যাম। ভাবিছো অসমৰ বাহিৰতো গোৱালপৰীয়া লোকগীতে বহুত আদৰ পাইছে। বিশ্ব দৰবাৰলৈ গোৱালপৰীয়া লোকগীতক নৱপ্ৰজন্মই লৈ যাব লাগিব। সেইকাৰণে মই ভাবো আজি নুমলীগড়ৰ যিখিনি কণ কণ মাইনাকেইজনীয়ে নাছিলে, সেয়া তেওঁলোকে মাত্ৰ দুদিন অনুশীলন কৰি পেলাই ইয়াত নাচিছে। গতিকে মই ভাবো পাৰিব, সকলোৱে পাৰিব। মই যেতিয়া গোৱালপাৰাৰ নহয়ও গোৱালপৰীয়া লোকগীত পাৰিছো, তেওঁলোকেও পাৰিব নুমলীগড়ত থাকি পেলাই। এতিয়া মই আজি ইয়াত পৰিৱেশন কৰিবলৈ প্ৰথমবাৰৰ বাবে হিন্দীত এই গীতটি পৰিৱেশন কৰিছো। এইটো এটা যুগজয়ী গীত। এইটো আমি যদি ভাৰতৰ বিভিন্ন জেগালৈ হিন্দীত লৈ যাওঁ, কাৰণ মোৰ দিল্লীত এবাৰ গীত পৰিৱেশন কৰোঁতে সকলো যিখিনি মিডিয়াৰ পৰা মানুহ আহিছিল সকলোকে মই অসমীয়ালৈ অনুবাদ কৰি দিব, হিন্দীলৈ অনুবাদ কৰি দিব লগা হৈছিল। সেই সূত্ৰে মই ভাবিলো যদি এইটো হিন্দীত আমি এনেকে কৰো, তাৰ পৰা দেখিলো সম্পূৰ্ণ গীতটি হিন্দীত মই নিজে নিজে ওলাই গ'ল। সেইকাৰণে আজি সাহস কৰি নুমলীগড়ত এই গীতটি পৰিৱেশন কৰিছো। প্ৰথমতে মইতো শ্ৰদ্ধাৰ মিনি ভট্টাচাৰ্য বাইদেউলৈ ধন্যবাদ জনাইছো। তেখেতে এই অসমৰ আপুৰুগীয়া সংস্কৃতি গোৱালপৰীয়া গীত, ভাৱৰীয়া গীত বুলিও কয়, এই গীতসমূহক লৈ তেখেতে যে চৰ্চা কৰি আছে আৰু এই গীতসমূহক যে জীয়াই ৰাখিছে, এইটো সঁচাকৈ প্ৰশংসা কৰিবলগীয়া। আৰু এইটো লোকসংগীত। লোকসংগীত হ'ল সাধাৰণ মানুহৰ স্বতঃস্ফূৰ্ত প্ৰকাশ, সাধাৰণ মানুহৰ গীত। এই যে সাধাৰণ মানুহৰ গীতবিলাকক আমি সদায় জীয়াই ৰাখিব লাগিব। আৰু এই জীয়াই ৰখাত আমাৰ এই মিনি ভট্টাচাৰ্য বাইদেউৰ দৰে শিল্পীসকলৰ আমাৰ সঁচাকৈ প্ৰয়োজন আছে, ভৱিষ্যতেও প্ৰয়োজন আছে। নহ'লে অদূৰ ভৱিষ্যতে এই গীত মাতসমূহ বা এই অসমৰ আপুৰুগীয়া সংস্কৃতিসমূহ হয়তো নাইকিয়া হৈ যোৱাৰ সংশয় আহিব পাৰে।